কেতিয়াবা ভাবো যিসকল ব্যক্তিৰ যথেষ্ট পৰিমাণে টকা পইচা আছে ধন সম্পত্তি আছে তেখেতসকলে চাগে পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি ময়ো ভাবো যদি মোৰ হ'লহেঁতেন ময়ো সুখী হলো হয় এই কথাবোৰ আপুনি ভাবেনে আৰু বহু এনেকুৱা ব্যক্তি আছে হয়তো ভাবে এই কথাবোৰৰ কিমান যুক্তিযুক্ততা আছে কিমান দূৰ সত্য আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আপোনালোকে আপোনালোকৰ মনৰ কথাবোৰ কমেন্টৰ জৰিয়তে মোক জনাব কাৰণ আপোনালোকৰ পৰা মোৰ শিকিবলগীয়া আছে যে এই কথাবোৰ কিমান দূৰ সত্য কিন্তু মোৰ কেতিয়াবা মনলৈ প্ৰশ্ন আহে যে টকা পইচাৰ উপৰিও মানুহৰ জীৱনত আৰু কিবা বস্তুৰ প্ৰয়োজন আছে কিছুমান ঘটনাই সমগ্ৰ ভাৰতবৰ্ষৰ নৰ্থ ইষ্টৰ আমাৰ অসমৰে কিছুমান ঘটনা আপোনালোকে মনত পেলাওকচোন যে কিছুদিন আগলৈকে নৰ্থ ইষ্টৰ যিজন পূৰ্বৰ মুখ্যমন্ত্ৰী কিবা নাম আছিল তেখেতৰ কালিখ পুল নেকি তেখেতৰ কি অভাৱ আছিল মই এই বস্তুখিনি কেতিয়াবা এনালাইসিস কৰো আপোনালোকৰ লগত ভাবিছো মই শেয়াৰ কৰো যে তেখেতে এগৰাকী সিএম আছিল তেখেতৰ সাগে ধন সম্পত্তিৰ কোনো অভাৱেই নাছিল বা তেখেতৰ যিখিনি মানে প্ৰয়োজনীয় যিখিনি বস্তু এখিনি সকলো ভগৱানে তেখেতক দিছিল সাগে কিন্তু কিবা এটা কমি আছিল কিবা এটা জীৱনত সাগে হয়তো নাছিল বা সেই সুখটো পোৱা নাছিল যিটো টকা পইচাৰে ক্ৰয় কৰিব পাৰে তেখেতে সুইসাইড কৰিবলগীয়া হ'ল আৰু মোৰ এজন মানে কি বুলি কয় ভাল এক্টৰ আছিল বলিউডৰ সুশান্ত ৰাজপুত মই তেখেতক ভাল পাইছিলো সেই এক্টৰজন দেখাত ইমান ধুনীয়া আছিল টকা পইচাৰ সাগে ইমান অভাৱো নাছিল এজন এক্টৰটো ডেফিনেটলি পইচা পাতি থাকিবই তেখেতক শেষত সুইসাইড কৰিবলগীয়া হ'ল কি অভাৱত কৰিবলগীয়া হ'ল কিবা এটাতো কমি আছিল বা যি মালাইকা অৰোৰা নতুন প্ৰজন্মই তেখেতক হয়তো বহু বেছি পৰিমাণে তাইক ফলো কৰে আৰু ভালো পায় কিন্তু তাইৰ বিবাহিত জীৱন বিচ্ছেদ হ'বলগীয়া হৈছিল কাৰণ কি নিশ্চয় টকা পইচাৰ অভাৱৰ কাৰণে হোৱা নাছিল সাগে তো এনেকুৱা মানুহৰ জীৱনত বহু এনেকুৱা ঘটনা ঘটে যি প্ৰমাণ কৰি দিয়ে যে টকা পইচাৰ জীৱনৰ শেষ সম্পত্তি নহয় আৰু টকা পইচাই যে জীৱনৰ সকলো সুখ দিব পাৰে মই হেতু নকওঁ যে টকা পইচা নালাগে বা টকা পইচাই সুখ দিব নোৱাৰে ডেফিনেটলি আমাৰ যিমান চাহিদা আছে বেছিভাগ টকা পইচাই পূৰণ কৰে কিন্তু তাৰ উপৰিও কিবা এটা আছে জীৱনত সকলো মানুহৰ যেটো প্ৰয়োজন হেতুৱে মানুহক জীয়াই থকাৰ ক্ষেত্ৰত আগুৱাই নিয়ে বুলি মই ভাবো শেহতীয়া যি আমাৰ অসমৰ যি ঘটনা কিবা নাম আছিল তেখেতৰ এসপি জনৰ শিলাদিত্য চেতিয়া তেখেতৰ কি অভাৱ আছিল তেখেতটো ডেফিনেটলি টকা পইচাৰ কাৰণে নিজকে গুলিয়াই মাৰা নাই কিবা এটা আছে এই কথাবোৰ আমি এনালাইসিস কৰিব লাগে জীৱনত কেৱল টকা পইচা নহয় বহু এনেকুৱা ব্যক্তি আছে যে টকা পইচাৰ কাৰণে নিজৰ জীৱনটোত মানে বহু ধৰণৰ মানে ৰিস্ক লৈ লয় বা এনেকুৱা মানে কাম কৰে টকা পইচাৰ কাৰণে যি জনমানসত নিজৰ পৰিয়াল নিজৰ ঘৰখনক নিজৰ সন্মান সকলো শেষ কৰি পেলাই অৱশেষত নিজৰ এটা সমাজত বেয়া পৰিচয় গঢ় লৈ উঠে এনেকুৱা কামবোৰ নকৰিবৰ কাৰণে মই বিশেষকৈ নতুন প্ৰজন্ম আৰু বিশেষকৈ যিসকল ব্যক্তিয়ে ভাবে যে মোৰ যদি এনেকুৱা বৃহৎ টকা পইচা হ'লহেঁতেন এনেকুৱা কথাবোৰৰ পৰা বাদ দি পেলাই যাতে আমি সমাজৰ এগৰাকী ভাল মানুহ হ'ব পাৰো বা নিজৰ পৰিয়ালটোক আমি ভাল চিন্তাধাৰাৰে নিজৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যত যাতে এটা ভাল দিশলৈ গতি কৰাব পাৰো কম পইচা হোক যাতে ভালকে থাকি পেলাই আমি সুখী হ'ব পাৰো এনেকুৱা ধৰণৰ চিন্তাবোৰ যদি আমি কৰো তেতিয়া হলে হয়তো জীৱনত টেনচনবোৰ আমাৰ নোহোৱা হ'ব আমি যথেষ্ট পৰিমাণে কেতিয়াবা চিন্তিত হওঁ আমাৰ কৰ্মৰ জৰিয়তে আমি যেতিয়া এনেকুৱা কাম কৰি কিছুমান কাম কৰি পেলাও পিছত আমাৰ টেনচন হয় আমাৰ টকা পইচাৰ মানে কেতিয়াবা আমি চিন্তাধাৰাত বা আমাৰ লোভত পঢ়ি পেলাই আমি এনেকুৱা পঢ়ি পেলাই আমি কিছুমান বেয়া কাম কৰি পেলাও একাৰণে এই কামবোৰৰ পৰা আমি বিৰত থাকিব লাগে ভগৱানে যি দিছে তাৰ পৰা আমি সুখী হ'ব লাগে কাৰণ যিমানখিনি আমাৰ পাবলগীয়া আছে পৃথিৱীত আপুনি পাবই আৰু যদি আপুনি বেছি আপুনি ভাবে মই আৰু বেছি ইনকাম কৰিম বা বেছি আমি সুখী হ'ব বিচাৰো তেতিয়া হলে হয়তো কৰবাত আপুনি সেই ওপৰত বহি থকা জনক অপমান কৰা হ'ব একাৰণে নিজৰ জীৱনটোক লৈ পেলাই আমি সুখী হ'ব লাগে আৰু প্ৰেজেন্ট লাইফটো আমি সুন্দৰকৈ আমি পাৰ কৰিব লাগে ধন্যবাদ